মোৰ মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ সাধুঘৰলৈ আকৌ আহিলোঁ। এটা ধুনীয়া মজা সাধু লৈ আহিছোঁ। শুনিবানে সাধুটো? তোমালোকৰ বাৰু এতিয়া তাৰ আগতে সুধি লৈছোঁ, গৰম বন্ধ তোমালোকে কেনেকৈ পালন কৰিছা? মোকতো জনোৱা নাই। কেনেকৈ তোমালোকৰ সময়বিলাক কটালা? আৰুতো বেছিদিন নাই স্কুল খুলিবলৈ। গতিকে কি কৰিলা মোক জনাবাচোন। মোক খুব জানিবলৈ মন গৈছে তোমালোকেনো কি কৰিলা। এতিয়া শুনা সাধুটো, একদম অকণমানি এটা সাধু, মজা কিন্তু দেই সাধুটো। এসময়ত এখন গাঁৱত যদুমণি নামৰ এটা মানুহ আছিল। যদুমণিৰ বয়স অলপমান হৈছে, এই ধৰা 45-48 মান বয়স। যদুমণিয়ে মহা চিন্তা, ৰাতিপুৱা শুই উঠিয়ে আইনাখনত মুখখন চাই সদায় চিন্তা কৰি থাকে। কিয় চিন্তা কৰে জানা? কিয়? যদুমণিৰ চুলিবিলাক লাহে লাহে সৰিবলৈ ধৰিছে আৰু লগতে পকিছেও চুলিবিলাক। বৰ চিন্তা। তাৰপিছত এদিন ভাবিলে, মই কিছুমান ডাক্তৰৰ ওচৰলৈ যাওঁ আৰু সোধোগৈ যে এই যে চুলিবিলাক সৰি সৰি মোৰ মূৰটো টপা হৈ গৈছে, এই চুলিবিলাক বাৰু গজাব পাৰিনে নোৱাৰি? এই বুলি যদুমণি আৰু এপিনৰ পৰা হোমিঅ'পেথিক, ডাক্তৰী, তাৰমানে মেডিকেল, তাৰপিছত কবিৰাজী, সকলোৰে ওচৰলৈ গৈ গৈ সুধিবলৈ ধৰিলে। সকলোৱে নানান উপায় দিলে। উপায়বিলাক কৰিওতো তোমাৰ এডালো চুলি গজাবও পৰা নাই, সৰাও বন্ধ কৰিব পৰা নাই, পকাও বন্ধ কৰিব পৰা নাই। এতিয়া কি কৰিব? যদুমণিৰ মহা চিন্তাত পৰিল। এদিন মন মাৰি মাৰি গৈ 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 নদীৰ পাৰৰ এডাল গছৰ তলত বহিলগৈ। ওচৰতে এজন মানুহ বহি আছিল। তেওঁ সুধিলে, আপুনি ডাঙৰীয়া কিহৰ কাৰণে মন মাৰি আছে? কি হৈছেনো আপোনাৰ? তেতিয়া যদুমণিয়ে খুব দুখেৰে ক'লে, আপুনি চাওকচোন, মোৰ মূৰটো কেনেকৈ টপা হৈ গৈছে। চুলিবিলাক দিনে একেবাৰে 100ডাল, 150ডাল, 200ডাল ইমানকৈ সৰে। মই মানে মূৰ ফনিয়াবই নোৱাৰোঁ। মই লাহে লাহে মোৰ চুলিখিনি টপা হৈ হৈ মূৰটো একেবাৰে চিকচিকীয়াকৈ গোটেই ছালখন ওলাই পৰিছে, লগতে পকিছেও চুলিবিলাক। কি যে কৰোঁ নহয়, ইমান ডাক্তৰ, কবিৰাজ, হোমিঅ'পেথিক চবকে দেখাইছোঁ, নাই, কোনেও মোক ঠিক কৰি দিব পৰা নাই। এইবাৰ মানুহজনে কি ক'লে জানা? মই আপোনাক উপায় দিব পাৰোঁ। যদুমণি একদম ফূৰ্তিত তত নাইকিয়া হ'ল। বাৰু কওকচোন, কওক, আপুনি কি উপায় দিব খুজিছে? মানে তাৰ আগতে কিন্তু মোক এসাঁজ ধুনীয়াকৈ আপোনাৰ ঘৰত খুৱাব লাগিব। ঠিক আছে, মই খুৱাম, কিন্তু মোৰ চুলিকেইডাল যদি গজাই দিব পাৰে ইমান যে ভাল পাম মই। আপুনি যি খোজে তাকেই আপোনাক পইচা দিম। এই বুলি কওঁতে আৰু দুদিন পিছত তেওঁক ভাত খাবলৈ মাতিলে। মাছে, মঙহে, একেবাৰে ভৰাই, মিঠায়ে, পায়সে, একদম ভুৰি ভোজন যে কয়, একদম তেঁতুৰ গুৰিলৈকে মানুহজনক খোৱালে। মানুহজনে উগাৰি উগাৰি খাই তামোল এখন মুখত ভৰাই পাগুলি পাগুলি বহিলে চকী এখনত। যদুমণিয়ে সুধিলে, এতিয়া কওকচোন আপুনি ডাঙৰীয়া, মোক উপায় দিয়ক এতিয়া। তেতিয়া মানুহজনে কি ক'লে জানা? তামোলখন চুবাই চুবাই, আপুনি এটা পাগুৰি মাৰি থওক। পাগুৰি মাৰি থওক? আপোনাক ইমানকৈ খোৱালোঁ বোৱালোঁ, পইচাও দিম বুলি কৈছোঁ, পাগুৰি বন্ধাটো আকৌ কেনেকুৱা কথা? মইতো আপোনাক চুলি গজাবলৈহে কৈছোঁ। ক'লে, তেতিয়া মানুহজনে কি ক'লে জানা যদুমণিক? চাওক ডাঙৰীয়া, বয়সত আপুনি কিছুমান বস্তু কৰোঁ বুলিলে কৰিব নোৱাৰে। আপুনি টপা মূৰত চুলি কেনেকৈ গজাব? আপোনাৰ লাহে লাহে বয়স হৈ আহিছে। কিছু মানুহৰ থাকে অলপমান চুলি, কিন্তু সকলোৰে চুলি যে থাকিব সেইটোতো নহয়। এয়া হৈছে প্ৰকৃতিৰ নিয়ম। বয়সৰ লগে লগে মানুহৰ কি হয়? চুলি সৰে, চুলি পকে, মুখ সুতুৰা সুতুৰ হয়, ছাল সুতুৰা সুতুৰ হয়, চকুৰ গুৰিত ক'লা পৰে। এইবিলাক হৈছে প্ৰকৃতিৰ নিয়ম। আপুনি তাক কেনেকৈ বাধা দিব? তাক আপুনি ঔষধেৰে নহয়, কিছুমান আপুনি বেলেগ উপায়ৰ দ্বাৰাহে কৰিব পাৰিব।
যেনে পকা চুলিত আপুনি ৰং ঘঁহি পকাবিলাক ঢাকিব পাৰিব নহ'লে সৰা চুলি আপুনি বন্ধ কৰিবলৈ হ'লে কি কৰিব লাগিব আপুনিতো পাগুৰিয়েই মাৰিব লাগিব নহ'লে টপা মূৰটো চবেই দেখিব সেইকাৰণেতো মানুহবিলাকে টুপি পিন্ধে পাগুৰি মাৰে হা গতিকে আজিৰ পৰা আপুনি অভ্যাস কৰক এটা পাগুৰি মাৰিবলৈ নহ'লে এটা ধুনীয়া টুপি আনি সেইটোকে ষ্টাইলত পিন্ধি থাকক এতিয়া যদুমণি তেতিয়াহে কি হ'ল মনলৈ চিন্তা আহিলে হয়তো মইতো এতিয়া 50ৰ ওচৰা-ওচৰি হ'ম মইনো চুলিকেইডাল কেনেকৈ ৰাখি থাকিম চুলি সৰিবই দাঁত সৰিবই আৰু চুলি পকিবই গাৰ ছাল সুতুৰা হ'বই আমি এইবিলাক আনন্দ মনেৰে কি মানি ল'ব লাগিব আৰু সেই মানুহজনে কৈ গ'ল যে আচল কথা হৈছে আপোনাৰ মনটো আনন্দত ৰাখি আপুনি ডেকা হৈ থাকক আৰু সেই মন আনন্দ কৰিবলৈ হ'লে আপোনাৰ শৰীৰটো ভালে ৰাখক আপুনি ব্যায়াম কৰক আপুনি চুলি সৰা বন্ধ কৰিব নালাগে আপুনি দেখিব আপোনাৰ স্বাস্থ্য যেতিয়াই ধুনীয়া হ'ব আপুনি ডেকা হৈয়ে থাকিব আৰু আপোনাক টপা মূৰটোৰেও আপোনাক ধুনীয়া দেখিব গতিকে মইনাহঁত আমিবোৰে বয়স বাঢ়ি আহিছে বুলি আমি দুখ কৰিব নালাগিব সকলো আমিও সৰু আছিলোঁ হয়নে আমিও সেই সৰুৰ পৰা আহিয়ে বুঢ়া হৈছোহি চুলি সৰিছে দাঁত সৰিব গতিকে এইবিলাক আমি প্ৰকৃতিৰ নিয়ম মানি ল'ব লাগিব আৰু তাকো আনন্দ মনেৰে ঠিক আছে এই টপাৰ সাধুটো শুনি কেনেকুৱা পালা মোক জনাবা তোমালোকে হ'বনে এতিয়াৰ কাৰণে মই আইমাই বাই বাই বুলি কৈছোঁ আৰু লগতে তোমালোকলৈ ঢেৰ মৰম পঠিয়াইছোঁ সকলো কুশলে থাকা আৰু স্কুল যোৱাৰ আগতে অলপমান ঘৰতে আনন্দ ফূৰ্তি কৰা হয়নে ঠিক আছে মইনাহঁত ময়ো ইয়াত আহি পেলাই তাৰমানে মই বাংগালুৰুত আছোঁ আৰু ইয়াতে মই বীৰৰ লগত খুব ফূৰ্তি কৰিছোঁ ঠিক আছে মইনাহঁত এতিয়াৰ কাৰণে আই মায়ে বাই বাই বুলি কৈছে ঠিক আছে